নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ শেহতীয়াকৈ পাইকানত হোৱা ঘটনাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা স্পষ্টকৈ উল্লেখ কৰিছে যে ৰাজ্যত অশান্তকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলেও বন্ধ নহয় উচ্ছেদ ৰাজ্যত যিসকলে বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰা হ'বই আৰু ৰাজ্যৰ পৰিস্থিতি যিসকলে অশান্ত কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰতকৈ কঠোৰ একশ্যন আৰু এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছোঁ সবিশেষ জনাই আছোঁ টাইমেট বিগ ব্ৰেকিং ৰাজ্যত কোনো কাৰণতে বন্ধ নহয় উচ্ছেদ স্পষ্টকৈ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নামনিৰ পিছত এইবাৰ উজনিত চলিব সৰ্ববৃহৎ উচ্ছেদ বৃহৎ মন্তব্য আগবঢ়াইছে উচ্ছেদৰ বাবে সকলো প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰ আৰু প্ৰশাসনে সকলো কাম ইতিমধ্যে সম্পন্ন হৈছে আৰু কোনো কংগ্ৰেছ নেতাই অসমৰ উচ্ছেদ অভিযান স্থগিত কৰিব নোৱাৰে পোনপটীয়াকৈ উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো দুষ্ট চক্ৰই যদি ৰাজ্য অশান্ত কৰাৰ চেষ্টা কৰে তেন্তে কঠোৰতকৈ কঠোৰ ব্যৱস্থা লোৱা হ'ব পাইকানৰ ঘটনাৰ তদন্তৰ আওতালৈ আহিব পাৰে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে পাইকানৰ ঘটনাক লৈ ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে যিসকলে এই ঘটনা কৰিছিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব আৰু সমগ্ৰ ঘটনাৰ তন্নকৈ কৰা হ'ব তদন্ত মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ ঘোষণা কৰিছে প্ৰয়োজনত তদন্তৰ আওতালৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে স্পষ্টকৈ উল্লেখ কৰিছে সন্দেহযুক্ত নাগৰিক আৰু বেদখলকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব অভিযান উচ্ছেদক লৈ এই বৃহৎ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে ৰাজ্যত উচ্ছেদক লৈ কোনো লোকে বা কোনো দলে যদি অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে তেন্তে কঠোৰ একশ্যন লোৱা হ'ব যিহেতু যোৱাকালি পাইকান সংৰক্ষিত বনাঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে একাংশ আৰক্ষী আৰু বনকৰ্মী লোকক একাংশ উচ্ছেদিতই আক্ৰমণ কৰিছিলে প্ৰায় 2000ৰ পৰা 3000 লোকে আৰক্ষীৰ লোকক খেদি আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছিলে আৰু এই সমগ্ৰ ঘটনাত কেইবাজনো আৰক্ষী জোৱান আৰু বন বিষয়াৰ জোৱান আহত হৈছিলে বুলি তথ্য আহি পৰিছিল আৰু আৰক্ষীয়ে নিজক বচাবৰ কাৰণে ফায়াৰিং কৰিবলগীয়া হৈছিল আৰু সেই ফায়াৰিঙত এজন লোক নিহত হৈছিল এজন উচ্ছেদিত লোক নিহত হৈছিল আৰু এজন লোকক সংকটজনক অৱস্থাত জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল আৰু আজি পুৱা তেওঁৰ মৃত্যু হ'ল আৰু এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ উল্লেখ কৰিছে যে এই ধৰণৰ কাণ্ড যদি কোনো লোকে সংঘটিত কৰে তেন্তে মনে মনে বহি থকা নহ'ব আৰু এই সকল লোকলৈ ভয় কৰি চৰকাৰে উচ্ছেদ বন্ধ নকৰে আৰু এটা কথা স্পষ্টকৈ উল্লেখ কৰিছে যে ৰাহুল গান্ধী ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে মঞ্চত যি ধৰণৰ ভাষণ দিলে একাংশ বেদখলকাৰীক উচতনিমূলক মন্তব্য দি থৈ গ'ল যে তেওঁলোকে ৰাজ্য চৰকাৰে যি উচ্ছেদ কৰিছে যাৰ ঘৰ ভাঙিছে তেওঁলোকক ঘৰ প্ৰদান কৰিব আৰু তেওঁলোকক ভূমি প্ৰদান কৰাৰ কথা উল্লেখ কৰিছিল আৰু তাৰ পিছতেই একাংশ লোকে আৰক্ষীক খেদি অহা পৰিলক্ষিত হৈছিল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা উল্লেখ কৰিছে যে এই সমগ্ৰ ঘটনা পূৰ্ব পৰিকল্পিত নিশাৰ ভাগত কংগ্ৰেছৰ লোকে সেই ঠাইত গৈ একাংশ লোকক উচতনি দিছিল আৰু লাঠি জোং লৈ একাংশ লোকক খেদিবলৈ বাধ্য কৰাইছিল যে পুলিচক খেদিব লাগে আৰু এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ উল্লেখ কৰিছে এই ঘটনা সংঘটিত কৰা কোনো লোক হাৰি নাযাব আৰু সকলো লোকক তদন্তৰ আওতালৈ অনা হ'ব প্ৰয়োজনত ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেকো লোৱা হ'ব আওতাত আৰু এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য আগবঢ়াইছে দেখাই লোৱাৰ চেষ্টা কৰিছোঁ প্ৰথম কথাটো হ'ল যে মই চাকৰি দিছোঁ নে নাই তাক অসমৰ মানুহে জানে জেলত মোক পঠোৱাৰ আগতে যে ৰাহুল গান্ধী নিজে জেলত নাযাব তাৰ কি গেৰেণ্টি আছে সেইকাৰণে এখন ৰাজ্যত আহি কাক জেলত পঠাম কাক জেলত নপঠাম এইবিলাক কোৱাটো ৰাষ্ট্ৰীয় নেতা এজনৰ কাৰণে শোভা নাপায় চাওক তাৰমানে ইয়াৰ পৰা বুজি পায় কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব ব্যৱস্থা হ'ব কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব ব্যৱস্থা হ'ব কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি আমাৰ পৰৱৰ্তী উচ্ছেদৰ বাবে উৰিয়াম ঘাটত ইতিমধ্যে ছাৰ্ভে আৰম্ভ হৈছে আৰু উৰিয়াম ঘাটত উচ্ছেদ কৰাৰ বাবে
অসম চৰকাৰে ইতিমধ্যে যাৱতীয় কাম কাজ যিটো প্ৰক্ৰিয়া কৰিব লাগে সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে। আমাৰ পৰৱৰ্তী উচ্ছেদৰ বাবে উৰিয়াম ঘাটত ইতিমধ্যে ছাৰ্ভে আৰম্ভ হৈছে আৰু উৰিয়াম ঘাটত উচ্ছেদ কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যে যাৱতীয় কাম কাজ যিটো প্ৰক্ৰিয়া কৰিব লাগে সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে। আমাৰ পৰৱৰ্তী উচ্ছেদৰ বাবে উৰিয়াম ঘাটত ইতিমধ্যে ছাৰ্ভে আৰম্ভ হৈছে আৰু উৰিয়াম ঘাটত উচ্ছেদ কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যে যাৱতীয় কাম কাজ যিটো প্ৰক্ৰিয়া কৰিব লাগে সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে। আমাৰ পৰৱৰ্তী উচ্ছেদৰ বাবে উৰিয়াম ঘাটত ইতিমধ্যে ছাৰ্ভে আৰম্ভ হৈছে আৰু উৰিয়াম ঘাটত উচ্ছেদ কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যে যাৱতীয় কাম কাজ যিটো প্ৰক্ৰিয়া কৰিব লাগে সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে। আমাৰ পৰৱৰ্তী উচ্ছেদৰ বাবে আৰু এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা স্পষ্টকৈ উল্লেখ কৰিছে যে যিসকল লোকে ৰাজ্যত অশান্ত পৰিৱেশৰ সৃষ্টি কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লোৱা হ'ব আৰু ৰাজ্যত এই ধৰণৰ পৰিস্থিতি কৰাৰ পিছতো বন্ধ নহয় উচ্ছেদ। ডাঙৰ মন্তব্য আগবঢ়াইছে আৰু পোনপটীয়াকৈ উল্লেখ কৰিছে যে এই কাণ্ডত জড়িত সকলো লোকক আটক কৰা হ'ব, সকলো লোকক শাস্তি প্ৰদান কৰা হ'ব। প্ৰয়োজনত ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে যি এই ঘটনাৰ মুচতনিমূলক মন্তব্য দিছিল আগদিনা কংগ্ৰেছৰ সভাত একাংশ সংখ্যালঘুক উচ্ছেদৰ বিৰুদ্ধে উচতনিমূলক মন্তব্য দিছিল তেওঁলোককো আৰু তদন্তৰ আওতাত অনা হ'ব বুলি স্পষ্টকৈ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যিসকল লোকে এই ধৰণৰ কাণ্ড সংঘটিত কৰিছে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰিছে আৰু এই সন্দৰ্ভত পুনৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে। যোৱাকালি ভাৰতৰ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে উচ্ছেদকাৰীসকলক উচতনি দি বিভিন্ন ধৰণে বক্তব্য আগবঢ়ায় আৰু যোৱা নিশাই কংগ্ৰেছ দলৰ নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্য দুজন ৰাতিয়ে পাইকানলৈকে যায় আৰু পাইকানত উচ্ছেদিত লোকসকলে কিছু টেম্পৰাৰী ষ্ট্ৰাকচাৰ বনায়। আপোনালোকে জানে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাক কৈছিলে যে তেওঁলোকক খোৱা পানী আদি দিব আৰু তেওঁলোকে কিছুদিন যদি টেম্পৰাৰী ষ্ট্ৰাকচাৰত থাকিব খোজে তেওঁলোকক টেম্পৰাৰী ষ্ট্ৰাকচাৰত থাকিব দিব। সেইকাৰণে আমি তেওঁলোকক তাৰ পৰা আঁতৰাই পঠোৱা নাছিলোঁ। তাতে থকা মানুহখিনিক এই কংগ্ৰেছ দলৰ সদস্যসকলে গৈ ৰাতি উচতনি দিয়ে। ৰাতিপুৱা কৰ্তব্যৰত আৰক্ষী আৰু বন বিভাগৰ জোৱানসকলৰ ওপৰত তেওঁলোকে অত্যন্ত বৰ্বৰতাৰে সৈতে আক্ৰমণ চলায়। ইটা, লাঠি, দা, জোং সকলো ধৰণৰ তেওঁলোকে অস্ত্ৰ আদি লৈ আহিছিল আৰু গোটেই নিশা এই আক্ৰমণৰ বাবে প্ৰস্তুতি চলোৱা হৈছিলে। আমি তাৰ কেছ এটাও ইতিমধ্যে ৰেজিষ্টাৰ কৰিছোঁ আৰু যিসকলে উচতনি দিছিলে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে তেওঁলোকৰ বিৰুদ্ধে আমি গোচৰ পঞ্জীভুক্ত কৰিম আৰু প্ৰয়োজন সাপেক্ষে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেকো আমি যদি সোধা পোছা কৰিব লাগে আমি সোধা পোছা কৰিম। আৰু এই ঘটনাটোত 21জন পুলিচ কৰ্মী আহত হয়, বন বিভাগৰ ফৰেষ্ট পুলিচ আহত হয়। যেতিয়া তেওঁলোকে আমাক আক্ৰমণ চলায় উপায়বিহীন হৈ আৰক্ষীয়ে গুলীচালনা কৰে। গুলীচালনাত এজন লোকৰ মৃত্যু হয়, এজন লোক গুৰুতৰভাৱে আহত হয় আৰু এজন লোক প্ৰাথমিকভাৱে আহত হয়। ঘটনাৰ তদন্ত চলিব। এটা কথা স্পষ্ট যে এনেধৰণৰ ঘটনাই উচ্ছেদ বন্ধ কৰিব নোৱাৰে। আমাৰ পৰৱৰ্তী উচ্ছেদৰ বাবে উৰিয়াম ঘাটত ইতিমধ্যে ছাৰ্ভে আৰম্ভ হৈছে আৰু উৰিয়াম ঘাটত উচ্ছেদ কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যে
যাৱতীয় কাম কাজ যিটো প্ৰক্ৰিয়া কৰিব লাগে সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে। অৰ্থাৎ এই ধৰণৰ প্ৰভোকেশ্যন বা ৰাহুল গান্ধীয়ে হওক বা কংগ্ৰেছ দলৰ যোনেই নহওক কিয়, তেওঁলোকে যিয়েই নকওক কিয়, অসমৰ বনাঞ্চল আৰু অসমৰ ডেমোগ্ৰাফিৰ পৰিৱৰ্তন, এই দুইটা যিটো কুচক্ৰান্তত একচাম লোক নিজকে নিয়োজিত কৰিছে, তেওঁলোকক আমি আইনৰ মাজেৰে যোগ্য প্ৰত্যুত্তৰ দিম। সেয়া এইখন চৰকাৰৰ বদ্ধ সংকল্প। আমাৰ পৰৱৰ্তী উচ্ছেদৰ বাবে উৰিয়াম ঘাটত ইতিমধ্যে ছাৰ্ভে আৰম্ভ হৈছে আৰু উৰিয়াম ঘাটত উচ্ছেদ কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যে যাৱতীয় কাম কাজ যিটো প্ৰক্ৰিয়া কৰিব লাগে সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ। কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব, ব্যৱস্থা হ'ব। কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চল